নমস্কাৰ পিয়ানিজৰ প্ৰতিজন দৰ্শক স্বাগতম জনাই ষ্টুডিঅত নয়না বিশ্বনাথ ইটাখোলা ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত ফুটবল খেল টুভঙা ফুটবল দলে ৩-১ গলৰ ব্যৱধানত ৫ মাইল ফুটবল দলক পৰাস্ত কৰে ইটাখোলাত ৩-১ ব্যৱধানত জয়লাভ টুভঙা ফুটবল দলৰ উক্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে টুভঙা ফুটবল দল আৰু ৫ মাইল ফুটবল দলে টুভঙা ফুটবল দলে ৩-১ গলৰ ব্যৱধানত ৫ মাইল ফুটবল দলক পৰাস্ত কৰে পুনৰবাৰ জনাইছো বিশ্বনাথৰ ইটাখোলাৰ দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুক্ৰবাৰে ইটাখোলা ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা ফুটবল খেলখনৰ শুভ উদ্বোধন কৰে ইটাখোলা অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষক লক্ষীকান্ত বৰাই উক্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে টুভঙা ফুটবল দল আৰু ৫ মাইল ফুটবল দলে টুভঙা ফুটবল দলে ৩-১ গলৰ ব্যৱধানত ৫ মাইল ফুটবল দলক পৰাস্ত কৰে সুস্থ বাতাবৰণ কৰাৰ ক্ষেত্ৰত ফুটবল খেলৰ আয়োজন প্ৰথমৰ পৰাই এই অঞ্চলটোক এটা সুকীয়া মৰ্যাদা দি আহিছে ইয়াৰ ক্ৰিকেট খেল আৰু ইয়াৰ ফুটবল খেলে অকল জিলাখনতে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইয়াত যে প্ৰতিভাৱান খেলুৱৈ আছে সেই কথা বহুবাৰ প্ৰমাণ কৰিছে আৰু ইয়াৰ উদ্যোক্তাসকলে যথেষ্ট উৎসাহেৰে কেইবাখনো খেল দিকৰাই খেলপথাৰ আৰু দিকৰাই উচ্চতৰ মাধ্যমিক খেলপথাৰ ইয়াত আয়োজন কৰে ইয়াৰ মাজতে যথেষ্ট ফুটবল দল আহে আৰু এই ফুটবল দলৰ মাজত আমি বহু প্ৰতিভা দেখিবলৈ পাওঁ আমাৰ গাঁও অঞ্চলত যথেষ্ট ভাল খেল প্ৰদৰ্শন কৰা ভাল খেলুৱৈ আছে ইয়াত যথেষ্ট প্ৰতিভা আছে এই প্ৰতিভাবিলাক আমি চিনাক্ত কৰিব লাগিব আৰু আমি তেখেতসকলক উৎসাহিত কৰি আগুৱাই নিব লাগিব আৰু তাৰ কাৰণে প্ৰথমে আমি ইয়াৰ যিসকলে এই চিন্তা কৰি ইয়াত খেল আয়োজন কৰিছে মই তেখেতসকলৰ প্ৰতিগৰাকী সদস্যৰ নাম ক'ব নোৱাৰোঁ তথাপি মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলৰ এই ধাৰাবাহিকতা অব্যাহত থাকক আৰু ভৱিষ্যতৰ দিনত আমি নতুন প্ৰজন্মৰ পৰা যাতে ইয়াত যিমান প্ৰতিভাবিলাক আছে দেখিছোঁ আমি ভাল ক্ৰিকেট খেলুৱৈ আছে ভাল ফুটবল খেলুৱৈ আছে ভাল অন্য খেলৰ প্ৰতিভা থকা যথেষ্ট ল'ৰা ছোৱালী নতুন প্ৰজন্মৰ মাজত আছে আৰু তাক উলিয়াবৰ হ'লে এনেকুৱা খেলৰ আয়োজন খুব জৰুৰী গতিকে আপোনালোক দূৰৰ পৰা আহিছে ইয়াতে টুভঙাৰ এটা সুনাম আছে ফুটবল খেলাৰ মই আমাৰ ৫ মাইলৰ খেল মই দেখা নাই তথাপি ভাবিছোঁ যে আপোনালোকেও ভাল খেল প্ৰদৰ্শনেৰে আমাৰ এই খেলৰ যিটো উদ্দেশ্য তাক সাৰ্থক কৰিব আৰু খেল হ'ল অকল এটা ফুটবল খেল মানে ভাতৃত্ববোধ আৰু সমন্বয় আৰু এটা অঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ মনৰ আদান প্ৰদান কৰা এটা উত্তম স্থলী গতিকে ইয়াক আমি সদব্যৱহাৰ কৰিব লাগিব দিকৰাৰ এটা সুনাম আছে ই এটা সমন্বয়ৰ ঠাই ইয়াৰ প্ৰতিটো জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ মানুহে একেলগে বসবাস কৰি এই অঞ্চলক আগুৱাই নিয়াৰ চিন্তা কৰে এই অঞ্চলক এটা শান্তিৰ বাতাবৰণ ৰক্ষাৰ চিন্তা কৰে আৰু এই খেলেও আমাৰ মাজত এটা শান্তিৰ বাতাবৰণ আনিব মই আশা কৰিছোঁ আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ খেল উপভোগ কৰা দৰ্শকসকলক আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সংগঠনৰ বিষয়ববীয়াসকলক প্ৰিণ্ট মিডিয়াৰ এই খবৰটোৰ লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ